हेलो बंधुসকল আপোনালোকৰ নীট স্কোৰ 400 প্লাস নাইবা 450 প্লাস নাইবা 500 প্লাস নেকি তেন্তে আপোনাৰ কাৰণে আছে ভাল খবৰ কিন্তু আপোনালোকে জানে এইবাৰ অসমত আপোনাৰ এমবিবিএছ কাট অফ 600 প্লাস যাব পাৰে কিন্তু যদিহে আপুনি বিডিএছৰ কাৰণে আগ্ৰহী বা বিডিএছত সিট ল'ব খোজে তেন্তে আপোনাৰ কাৰণে আছে ভাল খবৰ আৰু 400 প্লাস পাই কেনেকৈ বিডিএছ সিট পাব পাৰে সেই বিষয়ে মই আপোনালোকক আজি জনাম ভিডিঅটো লাষ্টলৈ চাই থাকিব আমাৰ অসমত কি হয় বিডিএছত এটা বন্ড আছে যদিহে আপুনি এডমিশন লৈ কেনে বিডিএছ পিছত এৰি দিয়ে তেতিয়াহলে 2 লাখ টকা ফাইন দিব লাগে গতিকে যিসকল ষ্টুডেন্টৰ পটেনশিয়াল আছে যে নেক্সট ইয়াৰ হিতে এমবিবিএছ পাই যাব বহুতে বিডিএছত এডমিশন নলয় আৰু তাৰ কাৰণে বিডিএছৰ কাট অফটো লাষ্টলৈকে অকমান কমি যায় গতিকে যদিহে আপুনি বিডিএছত এডমিশন ল'ব খোজে তেতিয়াহলে আপুনি এতিয়াৰ পৰা যেটো কাউন্সেলিং ফৰ্ম আছে যিখন আপোনাৰ এনএক্সৰ 1 2 3 4 5 6 7 সেইখিনি ফিল কৰি ৰাখিলে ভাল কিয়নো আমাৰ অসমত দুটা ঘটনা ঘটিছে ৰাহুল 2021 ত আপোনাৰ বিডিএছৰ কাট অফ গৈছিল 423 লাষ্টলৈকে কাৰণ তেতিয়া এমবিবিএছৰ কাট অফ 500 প্লাস আছিল 2022 ত কোনো ঘটনা হোৱা নাছিল কিন্তু 2023 মানে লাষ্ট ইয়াৰ আকৌ বিডিএছৰ যেটো কাট অফ এটা আপোনাৰ 470 লৈ গৈছে কিন্তু এটো বহুতে গম পোৱা নাছিল অসমত বহুত কম মানুহে গম পাইছে তাৰ ভিতৰত ময়ো গম পাইছিলো তো আপোনাৰ এক্সটেন্ডেড স্টে ৰাউন্ড বুলি হৈছিল লাষ্টত তাতে আপোনাৰ কাট অফ এপ্ৰক্স 470 মানলৈ গৈছিল তাৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ কাৰণে আপুনি যেটো আপোনাৰ ডিএমই আসাম বুলি আছে dmi.assam হেতু আপুনি ডেইলি চাই থাকিব লাগিব ফার্স্ট সেকেন্ড আৰু থার্ড রাউন্ডত ইমান কম মার্কত মানে বিডিএস পৰ চান্স নাই কিন্তু তাৰ পিছত স্টে ৰাউন্ড 1 স্টে ৰাউন্ড 2 এক্সটেন্ডেড স্টে ৰাউন্ড 3 এক্সটেন্ডেড স্টে ৰাউন্ড স্পেশাল স্টে ৰাউন্ড তাৰ পিছত পাঁচটা ৰাউন্ড হোৱাৰ সম্ভাৱনা থাকে গতিকে আপুনি হেখিনি বহুত ভালকে চাই থাকিব লাগিব তেতিয়া হলে আপোনাৰ বহুত কম মাৰ্কতো মানে এমবিবিএছ সিট পোৱাৰ চান্স থাকে কাৰণ সব 2021 ত আপোনাৰ এপ্ৰক্স 70-80 মাৰ্কস কমত মানে বিডিএছ সিট পাইছে আৰু 2023 তো 470 তাৰ মানে আপোনাৰ 546 গৈছিল আপোনাৰ এমবিবিএছৰ কাট অফ আৰু ইয়াত 70 এপ্ৰক্স 70-80 মাৰ্কস ইয়াতো মানে কম মাৰ্কতে বিডিএছ পাইছে এটো কোনটো ৰাউন্ডত পাইছে স্পেশাল স্টে ৰাউন্ডত আৰু তেতিয়া আপুনি কেনেকৈ পাব তাৰ কাৰণে আপুনি তাৰ আগতে যিখিনি আপোনাৰ এনএক্সআৰ আছে সেইখিনি সাইন কৰাই ৰাখিব লাগে কাৰণ এই স্টে ৰাউন্ড যেটো কাউন্সেলিং হয় অন দা স্পট কাউন্সেলিং হয় তাতে আপুনি প্ৰেজেন্ট থাকিব লাগিব আৰু অন দা স্পট এডমিশন হয় এদিনে ডেট থাকে জবৰ আছিল এটো 14 অক্টোবৰ 2023 গতিকে অক্টোবৰ মাহত হোৱাৰ মানে এই কাউন্সেলিংটো হোৱাৰ চান্স বেছি গতিকে আপুনি অক্টোবৰলৈ ওয়েট কৰি থাকিব আৰু আপুনি ডিএমই আসাম ডেইলি চাই থাকিব যদি আপোনাৰ মাৰ্ক অলপ কম আছে কাৰণ লাষ্টত মানে এমবিবিএছ এৰি কেনে সৰি মানে আপোনাৰ বিডিএছ বহুত ষ্টুডেন্ট এৰি কেনে আয়ুৰ্বেদিকৰ এডমিশন লৈ লয় আৰু তেতিয়া আপুনি বিডিএছত মানে এটা সুবৰ্ণ সুযোগ আহি যায় আপোনাৰ কাৰণে আৰু তেতিয়া আপুনি বহুত কম মাৰ্কতে সিট পায় যদিহে আপোনাৰ লাক ভাল আছে যদিহে আপোনাৰ ভগৱানে নাইবা ওপৰলা সৃষ্টিকৰ্তা যদি আপোনাৰ নামত এটি বিডিএছ লিখি থৈছে তেন্তে আপুনি নিশ্চয় পাব গতিকে আপুনি চাই থাকিব আৰু আপোনাৰ মানে এনএক্সআৰ কেটা আপুনি এতিয়া ডিসি সাইন আৰু আপোনাৰ প্ৰিন্সিপালৰ সাইন কেটা আপুনি কৰাই ৰাখিব কৰাই কিনে নিজৰ ওচৰত থৈ দিয়ক আৰু অনলাইন পাৰ্টিসিপেট কৰি থাকক আপুনি পালে পাওক নাপালে নাই বস্তু আমাৰ ৰেডি থাকক যেতিয়া আপোনাৰ অন দা স্পট কাউন্সেলিং অফলাইন কাউন্সেলিং এটা সুযোগ আহিব তেতিয়া আপুনি পাই যাব পাৰে এনেকুৱা ধৰণৰ এক্সাইটিং নিউজ পোৱাৰ কাৰণে মেডিকেল ৰিলেটেড বা যিকোনো কাউন্সেলিং ৰিলেটেড বা যিকোনো ধৰণৰ এনেকুৱা আপুনি যদি মেডিকেল লাইনত আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু যাতে সকলোকে চোৱাৰ কাৰণে সুযোগ কৰি দিয়ক মোৰ মানে এক্সাম আছিল আৰু বিভিন্ন ধৰণৰ মানে ব্যস্ততাৰ কাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই এনেকৈ মই মাজে মাজে দি থাকিম ইম্পৰ্টেন্ট নিউজ বিলাক আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ